दादाजी है। हाँ हाँ बड़ी को दिखा दिया अच्छे से। কি হল গুলো গুলো আমি গৈ আছো বিয়াখন এটেন্ড কৰিব এতিয়া বাজি আছে ৰাতি 9টা সো 9টা বজাত ধুনিয়াকৈ ৰেডি হৈ লৈছো হেনাখনো বিয়া খাব ওলাইছিল কিন্তু হেনা যোৱা নহল দে সেম ড্ৰেছ মই পিন্ধিছো হেনা নগলো আৰু আজি ৰেডি হৈছো গৈ আছো কিतना किलोमीटर दूर है 35 किलोमीटर यार पड़ा पापा को फ्रेंड है हमारा दूर का रिश्तेदार तो अभी हम लोग जा रहे हैं गुलू एकदम ये दादाजी बैठ के पीछे और चाचू इधर पापा तो बिया देखो हम बोलोगे अपने लोग आज वीडियो तो हाँ साइकिल ले जाया था को नहीं रहेगा ना ये घर रहो को नहीं पूरे दिन एक लो ही हो पूरा दिन अकेले ही हां सुनसान रास्ता अंधकार सड़क बिहारी गांव का नाम क्या है चारिया किस साइड में आएगा राती 9 बजे दिगदार एकदम रास्ता तो चिनि पा ए चारिया लिखाय আছে ये देखो चारिया यही पालो या किसका घर है ये थोड़ा बताओ ये हमारे दादाजी ने क्या हाँ उनके काका जी का घर है हाँ दादाजी के मतलब चाचा जी का लड़का दादाजी का कजिन है ना ये हाँ हमारे दादाजी का कजिन है कजिन ब्रादर है ओके ओके इन सिंपल दादाजी निजर कजिन ब्रादर है सो ताते आमी आहिसु मोर फर्स्ट टाइम विजिट है गाड़ीখন আমি পাৰ্ক কৰিছো মানে ইয়াতে তো এইটো বিহাৰীৰ কোনো ৰিলেটিভছৰে ঘৰ হয় সো ইয়াতে এই গাড়ীখন বাহিৰত ঘৰত পাৰ্ক কৰিছো আমাৰ দাদাজিৰ সম্বন্ধীয় মানুহ আমার দাদাজির এজন দাদাক মানে ককাক হয় 90 above কিবা কৈ আছে মই বুজি পোৱা নাই ভালদৰে তো ছোৱালীৰ বিয়া হয় মানে ব্ৰাইড সাইডৰ হয় সো এইখানে আমি এখন শাড়ী লৈ আহিছো মায়ে এখন শাড়ী দি পঠাইছে ধুনিয়া আৰু দুখন শাড়ী দিছে আৰু কিবা পইচা হৈছা দিব আৰু সাগন হিচাপত আমাৰ পলম হৈয়ে গৈছিলে ইতিমধ্যে ঘৰতে বহুত বেছি লেট হৈছিলে আৰু আহি পাওতে পাওতে এয়া দৰা ইতিমধ্যে আহি পালে এই কইনাৰ ঘৰৰ দুৱাৰ মুখত এনেকৈ বাহিৰত দৰাৰ পাৰ্টি ৰখি আছে बड़ी को दिखा दिया अच्छे से काय सिस्टम है भाई পদুলিত ৰাজস্থানী নিয়মবোৰ কৰি মেলি এয়া দৰা ভিতৰলৈ গৈছে দৰা ইয়াতে নামি দিয়াৰ পাছত আকৌ ঘোঁৰাত উঠে ঘোঁৰাতে এনেকৈ ভিতৰলৈ যায় আৰু তাৰ পাছত ইয়াতে ঘৰৰ বাহিৰতে কিছুমান আকৌ নিয়ম কৰিছে এইবোৰ নিয়মবোৰৰ বিষয়ে মই ইমান জ্ঞাত নহয় বাৰু ভালকৈ চাবলৈ চেষ্টা কৰিছো আৰু দেখুৱাবলৈ চেষ্টা কৰিছো বিয়াৰ দিনাও সকলোবোৰ মহিলা ইয়াত এনেকৈ ঘুংঘটত থাকে ঘুংঘটৰ ভিতৰৰ পৰাই তেওঁলোকে গোটেইখিনি বস্তু নিজে চাই আৰু যিমানবোৰ নিয়ম নীতি আছে সকলো কৰে এনেকৈ দৰা আদৰা দৃশ্য ইয়াতে কিবা এয়া গছ এজোপা যে লৈ আছে ডাল এটা বগৰী গছৰ ডালৰ নিচিনা লাগিছে বাৰু মই ইমান দূৰৰ পৰা ভিডিঅ' শ্বুট কৰিছো যে চিনি পোৱা নাই এনেকৈ মহিলাসকলে মূৰতে উৰণি লৈ লৈ খুব ধুনীয়াকৈ দৰা আদৰা কিছুমান দৃশ্য আৰু বেকগ্ৰাউণ্ডত বহুত বেছি লাউড মিউজিক বজি আছিলে সেইকাৰণে আৰু কপিৰাইটৰ প্ৰব্লেম হয় বুলি মই সাউণ্ডটো মিউট কৰি নিজে ভইচ অভাৰ দি আছো আৰু ইয়া আমাৰ সকলো চিনাকি মানুহ মই বহুতক চিনি নাপাওঁ যদিও আমাৰ ভিডিঅ' চাই থাকে সকলো আহি মাত দিছে বহুত ভাল লাগে ন এনেকুৱা কিছুমান পৰিবেশত আহি সাউন্ড বহুত বেছি হা সেইকাৰণে মই ভইচ অভাৰ দিছো আৰু একচুয়ালি এইবিলাক সালাড হৈ দেখিছে না মোৰ যে কি হাই উঠছে এইটো দেখা পাই এনেকৈ আৰু সালাড থৈনে চাওকচোন মানে খাবই মন যোৱা নাই মোৰ কি মানে এইটো কেনেকৈ খুদলি আছে হাতেদি হাইয়ে উঠছে এতিয়া মই যদি ক'ব যাওঁ এতিয়া হাহাকাৰ লগাম মোক পাব্লিক ধুলাই দিব সেইকাৰণে মই একো নকওঁ বাৰু সেইকাৰণে ভইচ অভাৰ দি আছোঁ
আচলতে ইয়াৰ বিয়াৰবিলাকত নহয় মানুহৰ পৰিমাণটো যিটো আছে ইনভাইটি গেষ্টৰ পৰিমাণ বহুত বেছি হৈ যায় তাৰমানে যিমান চিষ্টেমেটিকেলি আয়োজন কৰিব বিচাৰিলেও মানে সিমান চিষ্টেমত কামবিলাক নহয় কাৰণ মানুহ অভাৰ হৈ যায় বাচ্চা হাচ্চা বেছি এতিয়া আমাৰ তাৰে বিয়াবিলাকত বা টাউনৰ বিয়াবোৰত দৰা পাৰ্টিৰ লগত বেছিতকৈ বেছি 50 মানুহ আহে বা কেতিয়াবা 100 মানুহ আহে 100তকৈ বেছি মানুহ অহা মই দেখাই নাই আজিলৈকে আজিকালিতো খুব কম মানুহ কিন্তু ইয়াত মানে তেনেকুৱা নহয় ইয়াত বাৰাত বুলি ক'লে আৰু মানে 250 পৰা 300 মানুহ চ' তেনেকুৱা এটা পৰিস্থিতিত মানে এনেকুৱা ধৰণৰ হৈয়ে যায় না মানে কয় নহয় আৰু দেশ চাই ভেজ বা অৱস্থা চাই ব্যৱস্থা চ' এইবোৰে তেনেকুৱা উদাহৰণ আৰু মোৰ আচহুৱা যেন লাগিলেও কিন্তু এইটো সম্পূৰ্ণ প্ৰেক্টিকেল কথা দেই ইমান বেছি চিষ্টেমেটিকত কাম নহয় তাৰমানে আৰু তো ৰাজস্থান মানে মিঠাই সেইকাৰণে প্লেটাৰখনত এগালমান মিঠাই লৈ আহিছে দেই আমাৰ খুৰায়ে কি হ'ল ফুচকা লৈ আহিছে যে অঁ এই দেখিছা নাই পল দাদাই আনি দিছে পল দাদা মানে ইয়াৰ ককাই কয় দাদাই কয় ন ককাই কয় ফুচকা চাওমিন আৰু এইটো ডোচা চামুচ তামুচ না হাতত এনেকৈ খাব লাগিব আৰু এয়া বিয়াখনত যেতিয়া আহিছিলোঁ তেতিয়া মই গমেই পোৱা নাছিলোঁ যে দুগৰাকীৰ বিয়া এয়া দেখিছেনে দুজনে ককায়েক হয় আৰু দুয়োগৰাকী যি দুলহান বহি আছে এই দুগৰাকী ভনীয়েক হয় মানে বায়েক ভনীয়েক ককায়েক ভায়েক আৰু বায়েক ভনীয়েক দেই মানে একেখন ঘৰৰে দুগৰাকী ছোৱালী আৰু একেখন ঘৰৰে দুজন ল'ৰা ইয়াৰ প্ৰায়ভাগ বিয়া মই এনেকৈ উইটনেছ কৰিছোঁ মানে এখন ঘৰৰে যিমান ল'ৰা ছোৱালী থাকে সকলোৰে বিয়া একেটা মণ্ডপতে মই মানে দেখিবলৈ পাইছোঁ আৰু আজিলৈকে মই যিমান বিয়া উইটনেছ কৰিছোঁ আৰু এয়া কিবা ৰাজস্থানী চেভৰা নিয়ম হৈ আছে চেভৰা এটা এনেকুৱা নিয়ম হয় দুলহান যিগৰাকী আছে তেওঁৰ ককায়েক কেইজনে মানে এনেকৈ কিবা কিবি অৰিহণা আগবঢ়ায় আৰু এনেকৈ নিয়ম এটা কৰি মানে শগুন এটা আগবঢ়ায় যিটো আমি অৰিহণা বুলি ক'লেও ভুল নহ'ব আৰু ছোৱালী ছাইডৰ যিকেইগৰাকী পুৰুষ থাকে সকলো পুৰুষে এনে নিয়ম কৰা দেখা যায় ককায়েক বা ভায়েকহঁতেতো কৰেই কিন্তু বাকী আটাইবোৰ যিমানবোৰ ৰিলেশ্যনত পুৰুষ আছে বা নিজৰ ৰিলেটিভছবিলাক আছে তেওঁলোকে এনেকৈ আগবঢ়ায় আৰু এয়া চেভৰা নিয়মটো মহিলাই কৰা দেখা নাযায় এয়া কেৱল পুৰুষেহে কৰে কইনা ঘৰৰ যিমান কেইগৰাকী পুৰুষ আছে সকলোৱে এনেকৈ নিয়ম আগবঢ়োৱা দেখা যায় যিটো নিয়মৰ নাম হৈছে চেভৰা দাদাজি কাপোৰযোৰ দিলে নেকি পাপাই নিদিয়ে নেকি এয়া কিবা নিয়ম হৈ আছে কি নিয়ম বুলি কয় অলপ জোৰে কবি চেউৰা কিবা চেউৰা এটা নিয়ম হয় মানে ইয়াৰ পিছত ষ্টেজ হ'ব হোম পুৰাৰ আগতে এইবিলাক কিবা ৰিচুৱেলছ কৰে ঘৰৰ ভিতৰত ফেৰে হংগে সেইটো হোম পুৰা মানে আমাৰ ফেৰে বুলি কয় ফেৰে হ'ব পাপাই কৰি আছে আৰু ব্ৰাইড আৰু গ্ৰুম আপুনি দেখিছেনে দুযোৰা কাপল আছে মানে দুইজন ককায়েক ভায়েক আৰু এই দুইগৰাকী যে বায়েক ভনী ভিজুৱেলছবিলাক অলপ কমকৈ আহিব কাৰণ লাইটিংছ কম আছে একচুৱেলি সেইকাৰণে অকণমান দিগদাৰ হৈ আছে বাকী মই যিমানখিনি পাৰোঁ ল'বলৈ চেষ্টা কৰি আছোঁ আৰু ভইচ অভাৰ যে মাজে মাজে দি আছোঁ ৰিজন আছে তাৰমানে মোৰ ভাষাটো বুজি নাপায় ন চ' তেওঁলোকে মানে ভাবিব কিবা গালি চালি পাৰি থকা বুলি সেইকাৰণে তাৰমানে আৰু এইবিলাক বাহিৰত দেখিছে বেড ছেট ধুনীয়াকৈ থৈ দিছে এইবিলাক গিফ্ট হয় কইনাৰ লগত দিব আৰু আমাৰো দিয়ে নহয় আৰু বিয়া হোৱাৰ পিছত গড্ৰেজ চড্ৰেজ কিবা কিবি দিয়ে ঠিক তেনেকুৱা ইয়াতো দিয়ে তাৰমানে মৰমতে আৰু এইবিলাক ধুনীয়াকৈ দিব পালেং চালেং কিবা কিবি আৰু এই ধেৰ বস্তু আছে এইবিলাক ট্ৰলি ষ্ট্ৰলি বহুত ধুনীয়া আৰু ইয়াতে চাওক না বিচনা দুখন ছেইম কাৰণ দুইজনী বায়েক ভনীয়েক যে একেবাৰে একে বিচনা দিছে ৱাশ্বিং মেচিন ফ্ৰিজ চব আছে আৰু ভিতৰত আছে যে কিবা কিবি ছোৱালীৰ লগত আৰু দিয়ে ন মাক বাপেকে মৰমতে চ' এইবিলাকে
আৰু এইখন হৈছে ষ্টেজ ইয়াতে খন্তেক সময়ৰ পাছতে বৰমালা এক্সচেঞ্জ হ'ব আৰু কিবা কিবি হ'ব আৰু সকলোৱে উইটনেছ কৰিব দৰা আৰু কইনা কিমান ধুনীয়াকৈ তেওঁলোকে ইয়াতে বহিব আৰু সকলোৱে আহি আহি আশীৰ্বাদ কৰিব সো এয়া আছিলে ৰাজস্থানৰ এখন বিয়াৰ ভিজুৱেলছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে কি জানে নাই বিয়া এখন যেতিয়া এটেণ্ড কৰিবলৈ যাওঁ নহয় সকলো বস্তু সকলো নিয়ম মানে বুজি মেলি এক্সপ্লেইন কৰাটো ইমান সম্ভৱ নহয় আৰু বিহাৰীও ইমান বেছি মানে ভালকৈ নাজানে নিয়মবিলাক আৰু সিও আৰু কেনেকৈ জানিব ন মতা মানুহে এনেও ইমান বেছি নিয়ম নাজানে কিন্তু মই এখন বিয়া যে এটেণ্ড কৰিলোঁ নহয় মানুহবিলাক বহুত বেছি ছাপৰ্টিভ আছিলে আৰু মোক মানে সকলোৱে মাতি মাতি নিছে ইস্কো দিখাও উস্কো দিখাও মোৰ ইমানে বেয়া অৱস্থা মোৰ মোবাইলৰ কেমেৰাৰ মানে ষ্ট'ৰেজ ফুল হৈ গৈছিলে চ' যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এইখিনিত আৰু এটা কথা কৈ দিওঁ আমি যে নৰ্মেলি মাৰোৱাৰী ৱেডিংবোৰত গ'লে যে ষ্টেজৰ পাৰফৰ্মেঞ্চটো চাওঁ নহয় আপোনালোকে চাগে মোৰ ৱেডিঙৰ ভিডিঅ' পাইছে তাতেও মই বৰমালা এক্সচেঞ্জ কৰিছিলোঁ বিহাৰীৰ লগত সেইটো যিটো ষ্টেজৰ যিটো পাৰফৰ্মেঞ্চ হয় ন সেইটো একেবাৰে স্কিপ কৰিব পাৰি সেইটো কোনো ধৰণৰ নিয়ম বা ৰিচুৱেলছ নহয় সেইটো মানুহে বিহাৰীয়ে কোৱা মতে সেইটো মানে যাৰ মানে কৰিবলৈ সক্ষম হয় তেওঁলোকে কৰে আৰু কোনো ধৰা বন্ধা নিয়ম নাই যে সেই ষ্টেজৰ প্ৰগ্ৰামটো কৰিবই লাগিব সেইটো মানে এটা কালচাৰত পৰে যদিও মানে নকৰিলেও হৈ যায় সেইটো বস্তু এতিয়া যেনেকৈ আমি হোমৰ গুৰি নিয়মখিনি আমি কৰিবই লাগিব সেইটো মানে বিয়া এখনৰ সামাজিক বিয়া এখনৰ নিয়ম হৈ যায় কিন্তু ষ্টেজৰ যিটো পাৰফৰ্মেঞ্চ সেইটো নকৰিলেও হৈ যায় তাৰমানে কিন্তু ইয়াত মানে বহুতে কৰে আৰু কিন্তু যাৰ টকা পইচাৰ নাটনি যাৰ টকা পইচাৰ অভাৱ তেওঁলোকে ষ্টেজৰ যিটো বৰমালা এক্সচেঞ্জৰ যিটো প্ৰক্ৰিয়া যিটো নিয়ম সেইখিনি স্কিপ কৰে তাৰমানে মই বহুত বিয়া ৰিচেণ্টলি এটেণ্ড কৰিছোঁ তাত মই ষ্টেজৰ প্ৰগ্ৰামটো দেখা নাছিলোঁ মই বিহাৰীক সুধিছিলোঁ তাৰমানে আমাৰতো এনেকুৱা ষ্টেজ হৈছিলে সি কৈছিলে যে ষ্টেজটো কোনো মেণ্ডাটৰী নহয় কাৰোবাৰ যদি কৰিব মন নাথাকে বা কোনোবা যদি ফিনান্সিয়েলি উইক হয় চ' তেওঁলোকে স্কিপ কৰিব পাৰে কিন্তু এইখন বিয়াত ষ্টেজৰ অনুষ্ঠানটো হৈছিলে কিন্তু আমাৰ বহুত বেছি ৰাতি হৈ গৈছিলে কাৰণে আমি ষ্টেজৰ অনুষ্ঠানটো নাচালোঁ আৰু হোমপুৰা অনুষ্ঠানটো নাচালোঁ আৰু গুলো আছে নহয় বহুত দিগদাৰ হৈ যায় আৰু বহুত দূৰো আছিলে বিয়াখন চ' অকণমান ৰিচুৱেলছখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ ঘৰত যদি মোৰ ভাল মানে মোৰ দেৱৰজনৰ বিয়া হ'ব বা মোৰ যদি একদম ক্ল'জ ওৱান বা নিয়াৰেষ্ট ওৱানৰ কাৰোবাৰ বিয়া হয় নহয় মই নিশ্চয়কৈ গোটেইখিনি ৰিচুৱেলছ ইচ এণ্ড এভৰি ডিটেইলছ মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম দেই তো আজিলৈ আহিছোঁ বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু মই ভিডিঅ'টো ঘৰত আহি শ্বুট কৰি আছোঁ দেই এইখিনি বস্তু আজিলৈ আহিছোঁ